নমস্কাৰ মই নৱজিত ভাগৱতীয়ে নিউজ 18ৰ বিশেষ অনুষ্ঠান প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ মাজত আছে এগৰাকী বিশিষ্ট ব্যক্তি। নিজৰ কৰ্মৰ জৰিয়তে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত নিজকে সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ সক্ষম হৈছে। অৱশ্যে শেহতীয়াকৈ কিছু ক্ষেত্ৰত তেখেতৰ বক্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তেখেত ৰাজ্যৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা। হাজৰিকা ডাঙৰীয়া, প্ৰশ্নকাললৈ আপোনাক স্বাগতম জনাইছো। আপোনাৰ জন্ম এটা কংগ্ৰেছ পৰিয়ালত, কংগ্ৰেছৰ হৈ বিধায়ক হ'ল আৰু পিছত আহি বিজেপিত বিধায়ক হ'ল আৰু বিজেপিত মন্ত্ৰী হ'ল বিজেপি চৰকাৰত। এতিয়া এই দুটা দলৰে আপুনি অভিজ্ঞতা লাভ কৰিছে, পাৰ্থক্য কি দেখিছে? চাওক, আজিৰ তাৰিখত অসমৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা ঘটি থকা আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ লগত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ এলায়েন্স বা কংগ্ৰেছ আৰু AIUDFৰ এলায়েন্স হ'বলৈকে গৈ আছে। মই সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কথাখিনি কোৱা নাই, মানুহে যাতে ভুল নুবুজে। কিন্তু মোৰ এটা সমস্যা ডেফিনেটলি থাকিব, মানুহৰ ইণ্ডিজিনিয়াছ ৰাইট। আজি যদি 30 বছৰৰ পাছত অসমৰ পৰা অসমীয়া শব্দটো নাইকিয়া হৈ যায়, 30 বছৰৰ পাছত যদি অসমৰ ৰাজনৈতিক ভৱিষ্যত বা ৰাজনৈতিক দখল অসমীয়া খিলঞ্জীয়া মানুহৰ হাতৰ পৰা নাইকিয়া হৈ যায়, ৰাজনীতিৰ যিটো চৰকাৰ ৰাজনৈতিক কথাটোৱে মই প্ৰথম কৈছোঁ, বাকীখিনি ৰাজনৈতিক কথাটো যদি কোনোবাই লৈ লয়, ৰাজনৈতিক ক্ষমতাটো যদি কোনোবাই লৈ লয়, তাকো বাহিৰৰ পৰা মানুহ আহি ইণ্ডিজিনিয়াছ মানুহৰ হাতৰ পৰা লৈ লয়, বাকীখিনিতো লৈ ল'ব, সামাজিক ক্ষেত্ৰখনেই হওক, অৰ্থনৈতিক ক্ষেত্ৰখনেই হওক, বাকী কথা বতৰাবিলাকতো আহিয়ে যাব, মানে কালচাৰটো চেঞ্জ হৈ যাব, চেঞ্জ হৈ যাব। সেইটো মই এজন গৌৰৱী অসমীয়া হিচাপে কেতিয়াও মানিব নোৱাৰোঁ। গতিকে মই আগতে কংগ্ৰেছো কৰিছোঁ, মই বিজেপি কৰি আছোঁ বৰ্তমান। সেইখিনি পাৰ্থক্য এই মুহূৰ্তত মই কংগ্ৰেছ আৰু বিজেপিত দেখা পাওঁ যে বিজেপিত হয়তো কোনোদিনেই বদৰুদ্দিন আজমলৰ লগত কেতিয়াও এলায়েন্স নহ'ব, আৰু কংগ্ৰেছত কেইদিনমানৰ আগলৈকে নকৰোঁ আমি বদৰুদ্দিন আজমল কোন হয়, হুইজ বদৰুদ্দিন আজমল, সেই একে কথা কোৱা মানুহখিনি এতিয়া ক্ষমতাৰ স্বাৰ্থত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত মিলিবলৈকে বাধ্য হৈছে বা কুণ্ঠাবোধ কৰা নাই। আৰু মই ভাবোঁ সেইটোৱেই কংগ্ৰেছ আৰু বিজেপিৰ ডিফাৰেঞ্চ। এই ক্ষেত্ৰত এটা প্ৰব্ৰজনকাৰী কথা যিহেতু উল্লেখ কৰিছে যে বিজেপিয়েও হিন্দু বাংলাদেশী বা হিন্দু বাংলাদেশীৰ পক্ষত যিখিনি আপোনাৰ কাক লৈ পেলাই দিছে, তো এইটো ক্ষেত্ৰত প্ৰব্ৰজনকাৰীখিনি আপুনি ধৰ্মৰ ভিত্তিত গোটেই কথাটো অলপ যদি আমি ঐতিহাসিক পটভূমি চাওঁ, দেশখনৰ স্বাধীনতা কালৰ কথাবিলাক, কিয় দেশ স্বাধীন হৈছিল, দেশখন কেনেকৈ দ্বিখণ্ডিত হৈছিল, এই কথা বতৰাবিলাক আহিব। মই বহুত বিস্তৃতভাৱে ক'ব খোজা নাই, কিন্তু আজি আমি কিছু কথা বুজিবলৈ আমি যত্ন নকৰোঁ। আমি যি খিলঞ্জীয়া অসমীয়াখিনি, আমাৰ সংখ্যাটো কিমান, আমি সেইটো অভাৰলুক কৰোঁ। আমি যদি এতিয়া ইনক্লুডিং অল ট্ৰাইবেলছ, আমি অসমীয়া মানুহখিনিৰ সংখ্যা কিমান আমাৰ, কিন্তু তাৰ মাজতো আমাৰ উগ্ৰ জাতীয়তাবাদৰ কাৰণে, উগ্ৰ অসমীয়া জাতীয়তাবাদৰ কাৰণে কিছু জনজাতীয় সম্প্ৰদায়ে বা কিছু ব্যক্তিয়ে অসমীয়া নহয় বুলি কোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। সেইবিলাকৰ পৰা মুক্তি লাভ কৰিবলৈ আমি সকলোৱে একেলগ হ'ব লাগিব, যিসকল প্ৰব্ৰজনকাৰীয়ে আহি সংখ্যা বৃদ্ধি কৰাত লাগিছে, যিসকল প্ৰব্ৰজনকাৰীয়ে আহি নিজৰ সংখ্যা বৃদ্ধি কৰি, জনসংখ্যা বৃদ্ধি কৰি অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন দখললৈ আনিব খুজিছে। তাৰ লগে লগে বাকীখিনিতো আকৌ কৈছোঁ, ৰাজনৈতিক শক্তি থাকিলে অৰ্থনৈতিক কথা বতৰাবিলাক বা সামাজিক কথা বতৰাবিলাকৰ কণ্ট্ৰল তেখেতলোকৰ হাততে আহিব। আপোনাৰ যিখন জন্ম জিলা নগাঁও, মোৰ জন্ম জিলা মৰিগাঁও, অবিভক্ত নগাঁও, মোৰ আহঁতগুৰি কয়। মোৰ ঘৰটো নগাঁও আৰু মৰিগাঁৱৰ প্ৰায় বৰ্ডাৰত হয়, আৰু কৰ্মক্ষেত্ৰ বৰ্তমান আপোনাৰ মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টি। এই ক্ষেত্ৰত
যিটো প্ৰব্ৰজনকাৰীৰ কথা উল্লেখ কৰিছিল যে আটাইতকৈ বেডলি অৰ্থাৎ বেয়াকৈ ক্ষতিগ্ৰস্ত ধুবুৰী গোৱালপাৰা এনেকুৱা জিলাৰ উপৰিও নগাঁও আৰু মৰিগাঁও কিন্তু অন্যতম এই যিটো আপোনাৰ শংকা সৃষ্টি হৈছে যে প্ৰব্ৰজনকাৰী কোনোবা দিনা ৰাজনৈতিক ক্ষমতা দখল কৰিব অসমৰ সংস্কৃতি বা সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকে দখল কৰিব সংস্কৃতি সলাই দিব এই যিটো ভয় বা আশংকা এই নগাঁও আৰু মৰিগাঁৱত যিটো পৰিস্থিতি হৈছে তাৰ পৰা সৃষ্টি হোৱা বুলি আপুনি ভাবে নেকি মই অকল নগাঁও মৰিগাঁও কেন্দ্ৰিক কথা বতৰাবিলাক নকওঁ মই অসমৰ যদি আপোনালোকে চিন্তাটো কৰে যদি আমি উজনি অসমত চাওঁ উজনি অসমত আমি প্ৰব্ৰজনকাৰীৰ সংখ্যাটো কম পাওঁ যাৰ কাৰণে উজনি অসমৰ মানুহৰ সেই ভয়টো সেইটো ভুল সেইটো কম নেকি আজি যদি 40টা সিটত তেখেতলোকে ৰাজনৈতিক ক্ষমতাৰ ইতিমধ্যে লাভ কৰিছে যিদিনাখন তেখেতলোকে 50টা 55টা সিটলৈকে তেওঁলোকে দখল কৰিব পাৰিব আজি ধৰি ললোঁ মই কংগ্ৰেছ দলত যদি বাংলাদেশী মূলীয় মানুহৰ বাংলাদেশী মূলৰ মুছলমান বিধায়কৰ সংখ্যা 45 জন হয় সেইটো বেছি দিন নালাগিব তাৰ পাছত 20 জন খিলঞ্জীয়া হ'ল তেওঁলোকে নিশ্চয়কৈ দাবী কৰিব কিয় আমি 20 জনৰ তলত থাকিম এই 45 জনৰ মাজৰ পৰা কোনোবা অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগিব এই সিদ্ধাখনে খেলটো চেছ সেইটো কৰিবলৈ 30 বছৰ নালাগে সেইটো কৰিবলৈ 10টা বছৰ লাগিব আপুনি আজি লিখি ৰাখক আৰু AIUDFৰ লগত যেতিয়া মিত্ৰতা হ'ল একেটাই তেওঁলোকৰ মিত্ৰতা হ'লেও নহ'লেও অলৰেডি তেওঁলোক 40ৰ আশে-পাশে আছে দুইটা মিলাই মই আকৌ কৈছোঁ মই সাম্প্ৰদায়িক কথা বতৰা কোৱা নাই দেই কোনোবাই সেইটো কিন্তু এই ক্ষেত্ৰত এটা কিন্তু মই গৌৰৱী অসমীয়া হিচাপে স্বাভিমানী অসমীয়া হিচাপে এই ক্ষেত্ৰত মোৰ ৰিজাৰ্ভেশ্যন আছে থাকিব যাতে কোনোবাই মোক ভুলকৈ ইণ্টাৰপ্ৰিট কৰক মোক কোনোবাই যদি বেয়াকৈ কওক মোৰ আপত্তি নাই কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাৰ ফলত কংগ্ৰেছত থকা যিখিনি হিন্দু মূলৰ হিন্দু শব্দটোৱে স্পষ্টকৈ কাৰণ এই নিৰ্বাচনত হিন্দু মুছলমান বিভাজন হৈ যায় গতিকে হিন্দু মূলৰ হিন্দু যিখিনি লোক তেওঁলোকৰ ক্ষেত্ৰত কিবা সিদ্ধান্ত সলনি হ'ব পাৰে নেকি চাওক মইতো যিমান বহু ব্যক্তিৰ লগত মোৰ কথা বতৰা হৈ থাকে তেওঁলোক ছেটিছফাইড নহয় বিশেষকৈ উজনি অসমৰ নেতাবিলাক একেবাৰে ছেটিছফাইড নহয় তেওঁলোকে ভাবে যে এইটোৰ পৰা তেওঁলোকৰ লাভ নহ'ব কিন্তু ৰাজনৈতিক স্বাৰ্থৰ কথা কিছু নেতাই ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কিছু নেতাই নাভাবে তাৰ কাৰণে কিবাকে চলেবলৈ কৌশলে চৰকাৰ বনাব পাৰোঁ নেকি কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ কথা ভাবিব কোনোবাই মন্ত্ৰী হোৱাৰ কথা ভাবিব সেইকাৰণে এইটো কৰিছে কিন্তু মই আকৌ কওঁ গৰিষ্ঠ সংখ্যক অসমীয়া খিলঞ্জীয়া কংগ্ৰেছী মানুহ এই এলায়েন্সত সন্তুষ্ট নহয় কংগ্ৰেছৰ ক্ষেত্ৰত যিটো প্ৰধান বিৰোধী দল বৰ্তমান মাজতে তেখেতসকলৰ মাজত বিৰোধী দলপতিৰ আসনক লৈ এটা টনা আজোৰা হৈছিল য'ত ৰকিবুল হুছেইনৰ ডাঙৰীয়াৰ নেতৃত্ব দিছিল তো এই গোটেই কথাখিনি যি হৈছে এই যিটো কংগ্ৰেছৰ মাজৰ মানে ধৰ্মীয় কেন্দ্ৰিক বা বংগমূলীয়া লবি তাৰ কিবা প্ৰভাৱ আছে নেকি চাওক আজিৰ তাৰিখতো যদি আপুনি টোটেল MLAৰ সংখ্যা চাব যায় কংগ্ৰেছত যদি MLAৰ সংখ্যা চাব যায় গৰিষ্ঠ সংখ্যক বংগমূলীয় ব্যক্তিৰে আধিপত্য গতিকে তেখেতলোকে মানে মৰ্ণিং শ্ব'জ দ্য ডে এতিয়া বাধ্যত পৰি তেখেতলোকে খিলঞ্জীয়া ব্যক্তি এজনক সভাপতি পাতে বাধ্যত পৰি লিডাৰ অফ দ্য অপজিশ্যন পাতে কিন্তু মই আকৌ আপোনাক কৈছোঁ যিদিনাখন সংখ্যাটো 45 জনলৈকে গুচি যাব বোথ AIUDF কংগ্ৰেছ বা কংগ্ৰেছে কেতিয়াবা গোটেইখিনি যদি জিকি যায় তেতিয়া তেখেতলোকে ক'ব যে আমাক আৰু খিলঞ্জীয়া কথা নক'বা আমাৰ সংখ্যা বেছি আমাৰ মানুহজনক দিয়াত আপত্তি ক'ত গণতন্ত্ৰত যিহেতু এইটোতো ৰাখিব নোৱাৰে আমি এটা অন্য বিষয়লৈ আহিছোঁ যিকেইটা আপোনাৰ শেহতীয়াকৈ কেইবাটাও বক্তব্যই আপোনাৰ বিতৰ্কৰ সৃষ্টি কৰিছিল ৰাজ্যৰ ৰাজনীতিত এই বিতৰ্কটো কেনেকৈ হৈছিল কিয় হৈছিল কেইবাটাও ক্ষেত্ৰত মই BTADটো আহিম প্ৰথমে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কটোৰ কথা সুধিছোঁ চাওক এইটো বিতৰ্ক কৰিবলগীয়া কথা নাছিলে ৰিপৰ্টাৰে সুধিছিলে সকলোখিনি ৰিপৰ্টাৰে আছিলে তেজপুৰত এজন বিশেষ ব্যক্তিৰ কথা সুধিছিল মোক এনেকৈ কোৱা নাছিলে যে অসমত মুখ্যমন্ত্ৰীৰ যোগ্য মানুহ আছে নাই তেতিয়াতো মই বহুতৰ কথা ক'লোঁ হয় মোক কৈছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোগ্যতা আছে নাই মই তেতিয়া কৈছিলোঁ যে হয় তেখেতৰ যোগ্যতা আছে আৰু লগত এইটোও কৈছিলোঁ যে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গতিকে মোৰ দ্বিতীয় চিন্তাটো নাই মোকতো এইটো কোৱা নাছিল যে অসমত
যোগ্য ব্যক্তি আছে নাই তেতিয়াহ'লেতো বহুত ব্যক্তি আছে বহুতৰ কথা মই নিশ্চয়কৈ ক'লোঁ হয় বা নক'লোঁ হয় কিন্তু পাৰ্টিকুলাৰ যদি এজন ব্যক্তিৰ কথা সোধা হয় সেইটো যদি কৈ মই কিবা ভুল কৰিছোঁ মই নামানো কিন্তু মই আকৌ কৈছোঁ যে মই সেইদিনাখনো লগত কৈছিলোঁ যে এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হৈছে সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চ' আই ডোণ্ট হেভ দ্য ছেকেণ্ড থট সেইটোকে ক'ৰবাত টুইষ্ট কৰি পেলাই কৰা হ'ল পীযুষ হাজৰিকা অধিক খোলাখুলিকৈ কথা কয় অধিক স্পষ্টবাদী তাৰ কাৰণে বিতৰ্কবোৰ সৃষ্টি হৈছে নেকি চাওক মই কিছু কথা বৰ বেছি লুকুৱাই ৰাখিব নোখোজোঁ সেইটো মোৰ আগৰ পৰা কেৰেক্টাৰ গতিকে বিতৰ্ক কেতিয়াবা হৈছে কিন্তু মই নিজে বিতৰ্ক সৃষ্টি কৰিব খোজাও নাই ইণ্টেনশ্যনেলি মই একো কৰিব নোখোজোঁ মানে সংবাদ শিৰোনামত আহিব নিজে ইচ্ছা মোৰ একো তেনেকুৱা মতলব নাই মোক সোধে মই কৈ দিওঁ মোৰ যিটো মনত আছে মই কৈ দিওঁ মই খোলা মেলাকৈ কথা কৈ অলপ ভাল পাওঁ সেইটো আগৰ পৰাই কৰোঁ মই বৰ বেছি কমপ্লিকেচি বা এইবিলাক মই ভাল নাপাওঁ মানে ৰাজনীতিত কিন্তু ডিপ্ল'মেচিটো লাগিবই তেনেকৈ চলি আছোঁ তেনেকৈ সৰু অৱস্থাৰ পৰা আহি পেলাই হৈছোঁ বিধায়কো হৈছোঁ দুবাৰ ৰাজ্যৰ আশীৰ্বাদত মন্ত্ৰীও হৈছোঁ বহুত কিবা পাম বুলিতো উচ্চাকাংক্ষা নাই গতিকে ফাঁকি ফুকা মাৰি মোৰ দ্বাৰা নচলিব BTADত শেহতীয়াকৈ আপুনি সভা কৰিছে আৰু সেই গোটেই বিষয়টো লৈ আপোনাৰ বিৰুদ্ধে থানাত গোচৰো ৰুজু কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে আৰু কৰোণা কাল আৰু নিৰ্বাচন মই মোক যাবলৈকে নিৰ্দেশ দিয়া হৈছিলে তাতে সভা কৰিবলৈ মই দলৰ ফালৰ পৰাই মই প্ৰথম দিনাখন মই ভাবিছিলোঁ যে ইমান মানুহ নহ'ব ভেৰি অনেষ্টলি গতিকে মই তেনেকৈ প্ৰিপেয়াৰ হৈ যোৱা নাছিলোঁ কিন্তু হঠাৎ ইমান মানুহ মই কিছু অপ্ৰস্তুত কিছু পৰিমাণে হৈছিলোঁ নেক্সট ডে'ৰ পৰা যেতিয়া মই তাৰ পাছতো দুদিন মিটিং কৰিছোঁ কাৰণ সকলো দলে মিটিং কৰি আছে আমি নকৰিলে নচলে তেনেকুৱাতে কিছু বাধ্যবাধকতা থাকে ৰাজনীতি কৰা মানুহৰ কাৰণে কিন্তু মই নেক্সট ডে'ৰ পৰা প্ৰত্যেকখন মিটিঙত মাস্ক পিন্ধিলেহে মই উপস্থিত আছোঁ আৰু যদি নেক্সট ডে' তাৰ পাছতো মানে প্ৰথম যিদিনাখন মিটিঙত কণ্ট্ৰভাৰ্চি হৈছিলে তাৰ পাছতো দেখিব মই 6খন মিটিং কৰিছিলোঁ মই প্ৰত্যেকখন মিটিঙত গৈ কৈছোঁ আপোনালোকে মাস্ক পিন্ধি লওক তাততো ক'ৰবাত ভিডিঅ' ওলাব মাস্ক পিন্ধি লওক তেতিয়াহে মই ভাষণ দিম বা মই মিটিঙত আগবাঢ়িম গতিকে সেইখিনি মই মেইনটেইন কৰিছোঁ প্ৰথম দিনাখন মোৰ অজানিতে ভুল হৈছিলে গতিকে মইতো স্বীকাৰ কৰিছোঁ এইটো কথা BTADত আপুনি কৈছে যে যিটো প্ৰস্তুত হৈ যোৱা নাছিল যে ইমান মানুহ হ'ব অৰ্থাৎ আপোনালোকে যিমানখিনি আসন পাম বুলি আৰম্ভণিতে ভাবিছিল তাতকৈ বৰ্তমান ৰেছপন্স ডেফিনেটলি বহুত ভাল BTCত বিজেপিৰ অৱস্থা বহুত শক্তিশালী মই BTCতটো এইবাৰ ঘূৰা নাই মই 2008ৰ পৰা BTCত ঘূৰি আছোঁ কংগ্ৰেছ কৰাৰ দিনতো মই তেতিয়া তাৰ BTC লোকেল পাৰ্টিবিলাকৰ অৱস্থা ভাল দেখোঁ কিন্তু মোৰ অলপ যেতিয়া মই BTCৰ ইলেকশ্যনত মই 3 দিন তামোলপুৰ এৰিয়াত আছিলোঁ যে নমিনেশ্যনৰ সময়ত তেতিয়াই মোৰ মনটো কিন্তু ক'ৰবাত কৈছিলে যে মানুহ এইবাৰ কিন্তু পৰিৱেশ বদলি আছে মই 3-4টা সমষ্টিৰ নিৰ্বাচন প্ৰাৰ্থী নিৰ্বাচন কেন্দ্ৰিক কামৰ কাৰণে তাত আছিলোঁ তাত মানুহৰ যিটো বিজেপিৰ প্ৰতি ধাউতি আছিলে সমৰ্থন আছিলে তেতিয়াই কিন্তু মোৰ মগজুত ক'ৰবাত ক্ৰিয়া কৰিছিল যে এইবাৰ চেঞ্জ হ'বলৈকে গৈ আছে বিজেপিয়ে ভাল ফলাফল লাভ কৰিব সেইটো এই যোৱা মই 3 দিন 4 দিনত দেখা পাইছোঁ পীযুষ হাজৰিকা ডাঙৰীয়াই কেইবাটাও কথা গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে কৰোণাক লৈ আৰু কিছু কথা ক'ব আঁতৰি নাযাব খন্তেক বিৰতি লৈছোঁ আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ মাজত আছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বৰ্তমান ৰাজ্যত কৰোণাৰ অৱস্থা কেনেকুৱা কৰোণাৰ পৰাতো আমি এতিয়াও পৰিত্ৰাণ পোৱা নাই যোৱাকালিলৈকে আমাৰ প্ৰায় 1,70,000 মানুহ আক্ৰান্ত হৈছে কিন্তু আমাৰ কাৰণে এটা ভাল লক্ষণ যে অসমত মৃত্যুৰ সংখ্যা খুব কম যদিও এজন মৃত্যু কিন্তু আমাৰ কাৰণে অত্যন্ত কষ্টদায়ক আৰু আমাৰ এভাৰেজত মই চাই আছোঁ 29,000 28,000 তেনেকাত আমাৰ প্ৰত্যেক মুহূৰ্তত এক্টিভ পেচেণ্ট থাকে গতিকে বহুত বেছি এক্টিভ পেচেণ্ট হৈ গ'লে হয়তো আমাৰ কষ্ট হ'ল হয় কিন্তু মই চৰকাৰখনৰ কথা কওঁ হেল্থ ডিপাৰ্টমেণ্টৰ কথা কওঁ সকলোতকৈ ডাঙৰ সফলতাটো কি যেতিয়া আমাৰ কৰোণা মই প্ৰি কৰোণাৰ কথা কৈ আছোঁ অসমত বেডৰ সংখ্যা 8,800 বা তেনেকুৱা ওচৰে পাজৰে তাত এতিয়া
এতিয়া আমি 30,000 পেচেণ্ট ডেইলি কৰোণাৰ ৰাখিছোঁ নৰ্মেল পেচেণ্টটো আছেই চ' ডেট ৱে আমি উই আৰ ট্ৰিটিং মোৰ দেন 35,000 পেচেণ্টছ ইন এ ডে মানে কোভিড চেণ্টাৰকে ধৰি আৰু কোভিড চেণ্টাৰটোত আপোনালোকে দেখিছে কোভিড চেণ্টাৰৰ অৱস্থা আৰু ভাল আমি নতুনকৈ বনোৱা গতিকে যিখন ষ্টেটত 8,800 পেচেণ্ট ৰাখিব পৰা পজিশ্যন আছিলে এতিয়া আমি 35,000 পেচেণ্ট ৰাখিব পাৰিছোঁ আৰু মোৰ বোধৰে 15,000 পেচেণ্ট ৰাখিবলৈ আমাৰ ক্ষমতা আছে গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশাসুদীয়া প্ৰচেষ্টাত আমাৰ অফিচাৰসকল বিশেষকৈ ডক্টৰসকল নাৰ্ছসকল লেব টেকনিচিয়ানসকল আনকি আমাৰ আশা কৰ্মীসকল ফাৰ্মাচিষ্টসকল তেওঁলোকে যিটো দুৰ্বাৰ গতিৰে তুৰন্ত গতিৰে কাম কৰিছে কেনেকৈ মানুহৰ কাৰণে সমৰ্পণ কৰিছে অত্যন্ত শলাগ ল'বলগীয়া সেইকাৰণে হয়তো মই কৈছোঁ যে অসমৰ মৃত্যুৰ সংখ্যা পৃথিৱীৰ ভিতৰতে হয়তো বা ভাৰতবৰ্ষৰ ভিতৰতো কম ভাৰতৰ ভিতৰতো কম আৰম্ভণিৰ সময়ত কৰোনাৰ যিটো পৰিস্থিতি আছিল আৰু বৰ্তমানৰ যিটো পৰিসংখ্যা এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে ক্ৰেডিট ল'ব ডিছক্ৰেডিট ল'ব মানে কোনটো ক্ৰেডিট কেনেকুৱা ক্ৰেডিট মানে যেনে ধৰক ভাল হৈছে যে ধৰক আশা কৰাতকৈ যে পৰিস্থিতি ভাল মানে ভাল হ'লে ক্ৰেডিট পাব যে যিমান হ'ব লাগিছিল তাতকৈ বেছি হ'ল তেতিয়াহ'লে বেয়া হ'ব আপুনি স্বাস্থ্যমন্ত্ৰী মানে কোনটো আপুনি কোনটো কথা কৈছে যে কৰোনাৰ পৰিস্থিতি সংখ্যাটো কৰোনাটো এইটো খুব বেছি গ্ৰ' কৰে মানে এইটো খুব বেছিকৈ গ্ৰ' কৰা এটা বেমাৰ চীনত এজন মানুহৰ পৰা এইটো উৎপত্তি হৈছিল এজন মানুহৰ পৰা উৎপত্তি হৈ পৃথিৱীৰ 188খন দেশত হৈছে গতিকে খুব বেছি স্পীডত এই বেমাৰটো বিয়পি পৰে গতিকে তাৰ কাৰণেতো কোনোবা এখন ৰাজ্যই বা কোনোবা এখন দেশে কণ্টেইন কৰা বা নাইকিয়া কৰাটো ইমান ইজি নহয় এইটো কোনো পৰা নাই এইটো আপুনি দেখিছে আমেৰিকাতো পৰা নাই ইউৰোপতো পৰা নাই ক'তে পৰা নাই কিন্তু তাক আমি কেনেকৈ ট্ৰিটমেণ্ট কৰিছোঁ কেনেকৈ মানুহখিনিক শুশ্ৰূষা কৰিছোঁ কেনেকৈ মানুহক মৃত্যুৰ মুখৰ পৰা বচাইছোঁ কেনেকৈ কোভিড চেণ্টাৰৰ চাহকাপৰ পৰা খোৱাৰ পৰা ঔষধলৈকে আমি মনিটৰ কৰিছোঁ কমপ্লেইনবিলাক নাইকিয়া কৰিছোঁ সেইখিনিতো মই ভাবোঁ ডেফিনেটলি ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ চৰকাৰ বা আমাৰ ডিপাৰ্টমেণ্টটোৱে শলাগ পাবলগীয়া বা ক্ৰেডিট পাবলগীয়া বুলি মই অনুভৱ কৰোঁ 2021 চনৰ নিৰ্বাচন আহি আছে ফলাফল কেনে হ'ব একদম 100% গভৰ্ণমেণ্ট বনাম বিজেপি দলে আমাৰ সন্মিলিত শক্তিয়ে চৰকাৰ বনাব তাতে কোনো মই আকৌ কৈছোঁ আমাৰ ছেকেণ্ড থট নাই যোনে যি নকওঁ আমি চৰকাৰ বনাম এইখন চৰকাৰে যিমান কাম কৰিছে আমি সৰুৰ পৰা ৰাজনীতি কৰিছোঁ আমি একদম সৰুৰ পৰা পলিটিক্স কৰাৰ ল'ৰা আজি যে অটল অমৃত অভিযান 92% মানুহে পায় এখন কাৰ্ড এটা দুটা মানুহে নহয় 92% মানুহে পাই আছে ৰাস্তা পথৰ অৱস্থা আপুনি চাব ৰাস্তা পথৰ অৱস্থা আগতে কি আছিল কি হ'ল চ' সেইকাৰণে ৰাইজে বিজেপিক ভোট দিব মই কনফিডেণ্ট পীযুষ হাজৰিকা ডাঙৰীয়াই কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা কৈছে কৰোনাৰ কথা কৈছে চৰকাৰে কি কাম কৰিছে কিয় 2021 চনত চৰকাৰ গঠন কৰিব তাকো ক'লে আজিৰ প্ৰশ্নকালৰ পৰা ইমানতে বিদায় লৈছোঁ